স্বাগতম জানাইছো তিৱা পৰিষদীয় নিৰ্বাচনৰ ফলাফল বৰ্তমান আহি আছে আৰু বৰ্তমান ঘনে ঘনে দৃশ্যপট সলনি হোৱা দেখা পোৱা গৈছে প্ৰথমে আপোনালোকক শেহতীয়া তথ্য দি দেব বিচাৰিছো ইতিমধ্যে বিজেপি আৰু এখন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে আমি আপোনালোকক এই মুহূৰ্তত শেহতীয়া ট্ৰেন্ড যি আছে তিৱা নিৰ্বাচনৰ দিবলৈ লাইছো 16খন আসনত বিজেপিৰ অগ্ৰগতি আৰু ইতিমধ্যে দুখন আসনত বিজেপিৰ নিৰ্বাচনত জয়ী হৈছে দুখন আসনত বিজেপি জয়ী হৈছে এখনত ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে আৰু টিকেন বসুমতাৰী 2443টা ভোটত জয় বিজেপিৰ প্ৰাৰ্থী জিতেন কোঁৱৰক পৰাস্ত কৰিছে প্ৰথমটো ফলাফল আমি আপোনালোকক দিছো আৰু সেই ফলাফলত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হৈছে আৰু ফুঙাৰী যি সমষ্টি আছে তাত বিজেপিৰ প্ৰাৰ্থীজন জয়ী হৈছে টিকেন বসুমতাৰী প্ৰথমটো জয় বিজেপিৰ দিশত ইয়াৰ পূৰ্বতে এখন আসনত বিজেপিৰ মই পুনে কৈছো বিজেপিৰ জয়ী প্ৰাৰ্থীজন বৰ্তমান মোৰ সাংবাদিক সহযোগী সাংবাদিক আমাৰ ধ্ৰুৱজ্যোতি বৰাৰ সৈতে আছে জ্যেষ্ঠ সাংবাদিক মই পুনে তেওঁৰ ওচৰলৈ গৈছো ধ্ৰুৱ বসুমতাৰী আপুনি জয়লাভ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত প্ৰথমতে মই 36 নম্বৰ ইতিমধ্যে ফঙাৰীত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে প্ৰথমটো ফলাফল আহিছে বিজেপি দুখনত ইতিমধ্যে জয় সাব্যস্ত কৰিছে এখনত বিনা প্ৰতিদ্বন্দিতাৰ টিকেন বসুমতাৰী তেওঁ বৰ্তমান বিজয় সাব্যস্ত কৰিছে 2443টা ভোটত আৰু কংগ্ৰেছৰ জিতেন কোঁৱৰক বৰ্তমান পৰাস্ত কৰিছে এখন আসনত অন্যান্য বৰ্তমান অগ্ৰগতি লাভ কৰি আছে কিছু সময় আগলৈকে তিৱা জাতীয় ঐক্য মঞ্চ আগবাঢ়ি আছিল কিন্তু এতিয়া এখন আসনতো অগ্ৰগতি লাভ কৰা নাই 1200 ভোটতকৈ অধিক ভোটত বিজেপি পৰাজিত হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীজন আৰু এই মুহূৰ্তত জয়ী হৈছে টিকেন বসুমতাৰী 2443টা ভোটত টিকেন বসুমতাৰী বৰ্তমান জয়ী হৈছে আৰু দুখন আসনত বিজেপি এই মুহূৰ্তত জয় সৰ্বমুঠ অগ্ৰগতি আৰু বিজয় যদি এই মুহূৰ্তত চোৱা যায় বিজেপি 36খনৰ ভিতৰত 18খন আসনত অগ্ৰগতি লাভ কৰি আছে অন্যান্য এখন আসনত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছ এখন আসনতো অগ্ৰগতি লাভ কৰা নাই এজিপি এখন আসনতো অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু আমাৰ যদি ধ্ৰুৱজ্যোতি বৰাৰ সৈতে যদি আমি সংযুক্ত হ'বলৈ চেষ্টা কৰোঁ তেওঁৰ লগত জয়ী প্ৰাৰ্থী আছে মোৰ লগত হিৰণ্য পাঠৰী আছে বিজেপিৰ মিডিয়া পেনেলিষ্ট হিৰণ্য পাঠৰী আপোনালোকে এই নিৰ্বাচনৰ যি চমুকে মই জানিব বিচাৰিছোঁ প্ৰথম প্ৰতিক্ৰিয়া যি নিৰ্বাচনৰ ফলাফল আহিছে কি ক'ব লাভ কৰাৰ দুজন প্ৰাৰ্থীক সৰ্বপ্ৰথমে অভিনন্দন জনাইছোঁ আৰু আমি আগতেও জানিছোঁ যে আমি তিৱা সাহিত্য পৰিষদৰ যি নিৰ্বাচন এই নিৰ্বাচনত আমি একক সংখ্যাগৰিষ্ঠতাৰে আমি জয়লাভ কৰিম আমি সৰ্বাধিক 30খন আসন পাম বুলি আমি বিশ্বাস কৰোঁ এতিয়া যদি আমি বিশ্লেষণ কৰোঁ আমি এই যে ব্যাপকভাৱে বিজয়ৰ কাৰণ কি আমি যদি বিশ্লেষণ মই হিৰণ্য পাঠৰী আহিম ধ্ৰুৱজ্যোতি বৰাৰ সৈতে বিজয় প্ৰাৰ্থীজন আছে মই ধ্ৰুৱজ্যোতি বৰাৰ ওচৰলৈ গৈছোঁ ধ্ৰুৱ মোৰ এই মুহূৰ্তত আমাৰ বিজয়ী প্ৰাৰ্থীজন আমাৰ লগত আছে মই কিন্তু এই মুহূৰ্তত জনাই আছো যে এই মুহূৰ্তত কিছু সাল সলনি হৈছে এই মুহূৰ্তত 15খনলৈ অগ্ৰগতি হ্ৰাস পাইছে বিজেপিৰ আৰু তলৰ লোৱাৰটো যদি যাওঁ যদি 15খন আছে তেতিয়াহ'লে অগ্ৰগতি এই মুহূৰ্তত 17লৈ হ্ৰাস পাব বিজেপিৰ মই প্ৰডাকশ্যন টিমক ক'ম যে তলৰ লোৱাৰ প্লেটখন আমি যদি কিছু আপডেট কৰিব পাৰোঁ এই মুহূৰ্তত আমি আপোনালোকক ব্ৰেকিং নিউজ জনাই আছো যে অগ্ৰগতি কিছু হ্ৰাস পাইছে 16খনৰ পৰা এতিয়ালৈকে 15খনত অগ্ৰগতিত হ্ৰাস পাইছে বিজেপি হিৰণ্য পাঠৰী যদিও আপুনি আত্মবিশ্বাসী অগ্ৰগতি কিন্তু হ্ৰাস পাইছে এই মুহূৰ্তত নহয় এইটো আৰু কোনো কাৰণ নহয় খন্তেক সময় পাছতে অগ্ৰগতি আপোনালোকে দেখিব এতিয়া কথা হ'ল আমাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আৰু তিৱা সাহিত্য পৰিষদৰ যিবিলাক আঁচনি আছিলে এই আঁচনিখিনি যথেষ্ট সফলতাৰে নিৰ্মাণ কৰা হৈছে আপোনালোকে যদি ৰাজ্য চৰকাৰখনৰ কথা চাই আমি জাতি মাটি ভেটি প্ৰতিশ্ৰুতি দিছিলোঁ আমি জাতি মাটি ভেটি প্ৰতিশ্ৰুতি ৰাখিবলৈ সক্ষম হৈছোঁ আমি খিলঞ্জীয়া ভূমিপুত্ৰক কিন্তু আমি মাটি অধিকাৰ দিছোঁ আপোনালোকে দেখিছে ৰাজ্যখনৰ 1,00,000
45,000 খিলঞ্জীয়া ভূমিপুত্ৰক আমি মাটি অধিকাৰ প্ৰদান কৰিছোঁ আৰু দ্বিতীয়তে যদি আপোনালোকে লক্ষ্য কৰে নিৰ্বাচনত যেতিয়া আমি অংশগ্ৰহণ কৰিছিলোঁ হাজাৰ হাজাৰ মহিলাই হাজাৰ হাজাৰ আমাৰ মাতৃ আজি স্বতঃস্ফূৰ্তভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল ওলাই আহিছিলে তেখেতলোকে ভাৰতীয় জনতা পাৰ্টি সমৰ্থন কৰিছিল ইয়াৰ কাৰণে আমি যদি বিশ্লেষণ কৰোঁ দেখিবলৈ পাম যে আজি মহিলাসকলক চৰকাৰখনে যেনেকৈ কাম কৰিছে পূৰ্বৰ কোনো চৰকাৰে তেনেকৈ মহিলাসকলৰ কাৰণে কাম কৰা নাছিলে আপোনালোকে যদি চাই কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে ৰাজ্যখনত 2 লাখ আত্মসহায়ক গোটক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে আপোনালোকে লকডাউনৰ যদি জটিল সময়টো আপোনালোকে কথা চাই তেতিয়াহ'লে ৰাজ্যখনৰ প্ৰায় 80 লাখ মহিলাক 1200 কোটি টকা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে আৰু এনেকুৱা ধৰণৰ যিবিলাক আঁচনি আপোনালোকে যদি লক্ষ্য কৰে আমাৰ দুখীয়া মাতৃৰ 37 লাখ ৰাজ্যখনৰ দুখীয়া মাতৃক বিনামূলীয়াকৈ গেছ প্ৰদান কৰিছে গতিকে আমাৰ যেহেতু এটা কথাটো ক'ব পাৰি এই মুহূৰ্তত যেহেতু আপোনালোকৰ এই কাৰণে বাঢ়িছে কাৰণ বিৰোধী দুৰ্বল কাৰণে আগবাঢ়িছে আপোনালোকে কাম কৰিছে বুলি কৈ আছে কিন্তু কংগ্ৰেছৰ দুৰ্বল অন্যান্য দল দুৰ্বল সেইকাৰণে আপোনালোকে পাইছে মানুহে কাক ভোট দিব বিজেপিক ভোট দিছে উপায় নাই এটা কথা উপায় নাই আপুনি যিমান কৈছে সিমান আপোনালোকৰ কাম হোৱা নাই কিমান কাম হোৱা নাই হৈছে আপোনালোকে যদি কৰিছে ইমান তেতিয়াহ'লে পাৰ কেপিটেল ইনকাম অসমত বহুত বাঢ়িব লাগিছিল বিগত 5 বছৰ কিন্তু এতিয়া উপায় নাই ৰাইজৰ হাতত সেইকাৰণে বিজেপিক ভোট দিছে গাঁৱৰ ৰাস্তা পদূলি যদি আপোনালোকে লক্ষ্য কৰে গাঁৱৰ যদি স্কুল কেইখন যদি আপোনালোকে লক্ষ্য কৰে কিমান ধুনীয়া আজি গাঁওবিলাকৰ পানী যোগানৰ ব্যৱস্থা কৰা হৈছে আপোনালোকে খেতিয়কৰ যদি কথা উল্লেখ কৰে মই এটা সৰু অভিজ্ঞতাৰ কথা ক'ব গৈছোঁ মই যেতিয়া নিৰ্বাচনত গৈছিলোঁ মোক খেতিয়ক এজনে কৈছিলে যে আজি দেখোন আমাৰ চৰকাৰখনে আমাৰ বেংক একাউণ্ট খুলি দিলে বেংক একাউণ্ট খুলি দিয়াৰ পিছত কেতিয়াবা আমাৰ গা ধুই থাকোঁতেও বেংকৰ একাউণ্টত পইচা সোমাই কেতিয়াবা আমি হাল বাই থাকোঁতেও আমাৰ হাল বাই থাকোঁতেও শুনক মই অভিজ্ঞতাটো ক'ব বিচাৰিছোঁ কিন্তু বিজেপিৰ আজি জিকাৰ অন্যতম মূল কাৰণ হ'ল যে অপজিশ্যনৰ দুৰ্বলতা এইটো মানিব লাগিব হয় অপজিশ্যন নাই গণতন্ত্ৰত আমি বিৰোধী দল শক্তিশালী হোৱাটো বিচাৰোঁ কিন্তু কংগ্ৰেছৰ ইমানেই দুৰ্বলতা আমি যিটো নিৰ্বাচনবিলাকত দেখি দিছিলোঁ গতিকে আমি বিৰোধী দলবিলাকক শক্তিশালী হোৱাটো বিচাৰোঁ কিন্তু গণতন্ত্ৰ শক্তিশালী হ'বৰ কাৰণে কিন্তু বিৰোধী দলো শক্তিশালী হ'ব লাগিব কিন্তু আমাৰ বিৰোধী দল একেবাৰে দুৰ্বল এই কথাখিনি আমি স্বীকাৰ কৰিব লাগিব মই মোৰ সহযোগী ঋতু আছে ঋতুৰ পৰা মই কিছু শেহতীয়া আপডেট ল'ব বিচাৰিছোঁ ঋতু তিৱাৰ নিৰ্বাচনৰ কিছু শেহতীয়া আপডেট আহিছে কিছু ইফাল হৈছে অগ্ৰগতি নিশ্চিতভাৱে দীক্ষিত শৰ্মা চাব লাগিব এই মুহূৰ্তত যে ঘনে ঘনে দৃশ্যপট সলনি হোৱা পৰিলক্ষিত হৈছে তিৱা ভূমিৰ যি নিৰ্বাচন সেই নিৰ্বাচনত বৰ্তমান সময়ত যদি আপুনি চাবলৈ যায় তেনেহ'লে বিজেপিৰ কিছু অগ্ৰগতি কিছু সময় আগলৈকে আছিল বৰ্তমান সময়ত সেই অগ্ৰগতি কিছু হ্ৰাস পাইছে যদিও বৰ্তমান অগ্ৰগতিয়ে হৈ আছে বিজেপি তাৰ সমান্তৰালকৈ অন্য যিসমূহ ৰাজনৈতিক দল আছে সেই ৰাজনৈতিক দলসমূহৰ কুচকাৱাজ যদিও আৰম্ভ হৈছিল কিন্তু এই পৰ্যন্ত সিমান সুস্থ পাৰদৰ্শিতা দেখিবলৈ পোৱা নাই এই মুহূৰ্তত যদি আপুনি চাবলৈ যায় টেলি লিষ্টখন আমি দেখুৱাইছোঁ টাইম 8ৰ সোঁফালৰ স্ক্ৰীণত যদি সেই স্ক্ৰীনখনত আপুনি চাবলৈ যায় তেনে 2খনকৈ আসনত বৰ্তমান জয়লাভ কৰিছে বিজেপিয়ে তাৰে ভিতৰত কিছু সময়ৰ পূৰ্বে ফুংগাৰী সমষ্টিত টিকেন বসুমতাৰী নামৰ এগৰাকী বিজেপি প্ৰাৰ্থীয়ে বিজয় লাভ কৰিছে কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থীয়ে প্ৰদৰ্শন কৰিছিল কিছু পাৰদৰ্শিতা তাৰ পাছতে তেখেতক পৰাস্ত কৰি বিজেপিৰ যিগৰাকী ফুংগাৰী সমষ্টিৰ টিকেন বসুমতাৰী তেওঁ বৰ্তমান বিজয় সাব্যস্ত হৈছে বুলি খবৰ আহি পৰিছে দুজনকৈ বৰ্তমান এতিয়া দুখনকৈ আসন দখল কৰা পৰিলক্ষিত হৈছে তিৱা ভূমিৰ নিৰ্বাচনত বিজেপিয়ে 2খন আসন লাভ কৰিছে আৰু ইতিমধ্যে যদিহে আপুনি বাওঁফালৰ স্ক্ৰীণত চাই তেনেহ'লে দেখিব 15খনকৈ আসনত অগ্ৰগতি লাভ কৰি আছে বিজেপিয়ে দীক্ষিত শৰ্মা হয় ঋতু মই আপোনাৰ পৰা আৰু দুটামান তথ্য জানিব বিচাৰিম যে ইতিমধ্যে এখন আসনত বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে এখনত ফলাফল ওলাইছে কিন্তু যি ধৰণে বিজেপি আশা কৰি আছিল সেই ধৰণে কিন্তু ফলাফল হোৱা নাই দাবী কৰি আছিলে যে 20খনৰ ওপৰত 25খনৰ ওপৰত আসন পাব কিন্তু সেই দিশত যেন বৰ্তমান গৈ থকা অনুভৱ হোৱা নাই নিশ্চিতভাৱে বিজেপি অগ্ৰগতি লাভ কৰিছে অন্যান্য দলৰ তুলনাত তেওঁলোকৰ অগ্ৰগতি ভাল হৈছে কিন্তু আশা বা দাবী কৰি থকা ধৰণে কিন্তু হোৱা নাই নিশ্চিত শৰ্মা চাব লাগিব এই মুহূৰ্তত যে তুলনামূলকভাৱে বিজেপি অগ্ৰগতি যদিও লাভ কৰিছে কিন্তু আশাপ্ৰদ ফল এই মুহূৰ্তলৈকে অহা নাই কিন্তু যি সময়ত দেখিবলৈ পোৱা গৈছিল প্ৰচাৰ অভিযান তুংগত হৈ উঠিছিল তিৱা ভূমিৰ নিৰ্বাচনত বড়োভূমিৰ নিৰ্বাচনৰ দৰে এক নিৰ্বাচনৰ যি প্ৰচাৰ বিধানসভা নিৰ্বাচনৰ দৰে যি প্ৰচাৰ অভিযান হাতত লৈছিল তিৱা ভূমি নিৰ্বাচনত ষ্টাৰ কেম্পেইনাৰ আহিছিল আৰু তাৰ পাছতেই তিৱা ভূমি নিৰ্বাচন এক জয় মৰ্ময় পৰিৱেশলৈ পৰ্যবেক্ষিত কৰা পৰিলক্ষিত হৈছিল বিজেপিয়ে তাৰ পাছতে বিজেপিয়ে এনেধৰণৰ প্ৰচাৰ অভিযান চলোৱাৰ পাছতো আশাপ্ৰদ ফল কিন্তু এই পৰ্যন্ত পোৱা নাই তুলনামূলকভাৱে বিজেপি আগবাঢ়ি আছে কিন্তু তুলনামূলকভাৱে যদিও বিজেপি আগবাঢ়ি আছে কিন্তু সেই আশাপ্ৰদ ফলটো এই পৰ্যন্ত আহি পৰা নাই দীক্ষিত শৰ্মা হয় মই পৰৱৰ্তী সময়ত আপোনাৰ পৰা শেহতীয়া আপডেট ল'ব বিচাৰিম হিৰণ্য পাথৰী আছে এই মুহূৰ্তত যি আপোনালোকে তথ্য আমি আপোনালোকক দেখুৱাই আছোঁ সেই অনুসৰি আপোনালোকে গৈ আছে এইটো অগ্ৰগতি বুলিয়ে কয় সেইটো আৰু বেলেগ নহয় কিন্তু এই মুহূৰ্তত যদি আপোনালোকে যিটো কৈ আছে যে ক্লিন শ্বিপ হ'ব ক্লিন শ্বিপ হোৱা নাই আপোনালোকৰ
নহয় এইটো আৰু এতিয়া আপোনালোকে নিশ্চিন্ত থাকক আমি সৰ্বাধিক আমি 30খন আসনলৈকে পাম এইটো একদম আমি নিশ্চিন্ত থাকক এতিয়া কথাটো হ'ল মই এটা কথা ক'ব বিচাৰিছিলোঁ আজি খেতিয়ক গাঁৱৰ খেতিয়কসকল লগত যেতিয়া কথা পাতিছিলোঁ গাঁৱৰ খেতিয়কসকলে কৈছে যে আমাৰ একাউণ্ট বেংক একাউণ্ট খুলি দিলে বেংক একাউণ্ট খুলি দিয়াৰ পিছত কেতিয়াবা আমাৰ গা ধুই থাকোঁতে বেংক একাউণ্ট পইচা সোমাই আহে কেতিয়াবা হাল বাই থাকোঁতে আমাৰ পইচা সোমাই আহে আপোনালোকে যদি লক্ষ্য কৰে আমাৰ ৰাজ্য চৰকাৰে খেতিয়কৰ কৃষি সা সঁজুলি কিনিবৰ কাৰণে খেতিয়কসকলক 5,000 টকাকৈ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মানে কিষাণ সন্মান নিধিৰ জৰিয়তে ৰাজ্যখনৰ আজি 27 লাখ কৃষকৰ একাউণ্টত মানে 2,000 টকাকৈ প্ৰদান কৰা হৈছে তাৰ গাঁৱে গাঁৱে ট্ৰেক্টৰ প্ৰদান কৰা হৈছে চৰকাৰ আমাৰ গাঁৱৰ খেতিয়কসকলে কৈছে এই চৰকাৰখনে খেতিয়কৰ কাৰণে ইমান কাম কৰিছে পূৰ্বৰ কোনো চৰকাৰে ইতিহাসত এনেকুৱা ধৰণৰ কাম কৰা নাই গতিকে খেতিয়কৰ কথা দেই খেতিয়কৰ উপলব্ধি কৈ আছোঁ খেতিয়কজনে কৈছে খেতিয়কসকলে কৈছে যদি আমি ভাৰতীয় জনতা পাৰ্টিক যদি ভোট নিদিওঁ আমাৰ পাপে চুব বুলি কৈছে গতিকে চৰকাৰখনে যে খেতিয়কৰ কাৰণে যে কিমান কাম কৰিছে খেতিয়কৰ কাৰণে যে কিমান কাম কৰিছে আন্দোলন কৰি আছে এই কথাটো প্ৰমাণ কৰিছে খেতিয়কে ভোট নিদিলে বিজেপিক ভোট নিদিলে পাপ লাগিব বুলি কৈছে ক'ত আমি বিজেপি নেকি আজি নিৰ্বাচনত আমি পুণ্যৰ এটা নাম বিজেপি নেকি পুণ্য কৰিবলৈ আপুনি তাৰমানে হৰিদ্বাৰ যাব নালাগে আপুনি কামাখ্যা দৰ্শন কৰিব নালাগে বিজেপিত আহিলে হ'ল কি কথা ক'বলৈ খেতিয়কৰ উপলব্ধি কথা কৈ আছো প্ৰতিবাদ কৰি আছে খেতিয়কে প্ৰতিবাদ কৰি আছে সমগ্ৰ দেশৰ খেতিয়কৰ আৰু আপুনি কৈ আছে খেতিয়কে কৈছে যে পাপ আজি গাঁৱৰ আপুনি ক'ব বিচাৰিছে কামাখ্যা দৰ্শন কৰিব নালাগে আমাৰ গাঁৱে গাঁৱে ট্ৰেক্টৰ প্ৰদান কৰিছে কি কথা ক'বলৈ গাঁৱত 26,000খন ট্ৰেক্টৰ কাম আৰু ইতিমধ্যে হাজাৰ হাজাৰ গাঁৱৰ ট্ৰেক্টৰ লাভ কৰিছে এতিয়া গাঁৱৰ খেতিয়কসকলক ট্ৰেক্টৰ কিয় প্ৰদান কৰিছে গাঁৱৰ খেতিয়কসকলক চৰকাৰে এইকাৰণে ট্ৰেক্টৰ প্ৰদান কৰিছে যাতে গাঁৱৰ খেতিয়কসকলে বছৰত 3টা খেতি কৰিব পাৰে বছৰত যদি 3টা খেতি কৰিব পাৰে তেতিয়াহ'লে গাঁৱৰ খেতিয়কৰ ল'ৰা ছোৱালীক বাহিৰত গৈ পেলাই এই সিকিউৰিটি গাৰ্ড সৰু হোৱা কোম্পানী জব নকৰি ল'ব খেতিয়কসকলৰ ইনকাম ডাবল হ'ব গতিকে এই কথাবিলাক চিন্তা কৰিয়ে আমাৰ 26,000 গাঁৱত ৰাজ্য চৰকাৰে 26,000 ট্ৰেক্টৰ দিয়া কাম আৰম্ভ কৰিছে ইতিমধ্যে অকল ট্ৰেক্টৰ দিয়া নহয় এইফালে পাৱাৰ টিলাৰ ৰাজ্যখনৰ ইতিমধ্যে 14,000 খেতিয়কক পাৱাৰ টিলাৰ প্ৰদান কৰা হৈছে আৰু উপৰি আপোনালোকে যদি লক্ষ্য কৰে আমাৰ যদি মহিলাসকলৰ কথা আপোনালোকে ৰাজ্যখনৰ মই কথা কৈছোঁ মহিলাসকল আজি স্বতঃস্ফূৰ্তভাৱে কিয় আমি নিৰ্বাচন অংশখন যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কৈছে মাননীয় আমাৰ ৰাজ্যিক সভাপতি যেতিয়া আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া কৈছে গাঁৱৰ মহিলাসকল স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে তেখেতলোকে নাচি বাগি সকলো আদৰণি জনাইছে আমি মহিলাসকলৰ এই উৎসাহ আমি এইকাৰণে দেখিবলৈ পাইছোঁ আজি ৰাজ্যসকলৰ দুখীয়া মানে লাঞ্ছিত বঞ্চিত যিসকল মহিলা সেই মহিলাসকলে সমাজত আত্মমৰ্যাদাৰে জীয়াই থাকিবৰ কাৰণে ৰাজ্য চৰকাৰখনে ৰাজ্যখনৰ 19 লাখ মহিলাক আজি অৰুণোদয় আঁচনিৰ জৰিয়তে 830 টকাকৈ প্ৰদান কৰা আৰম্ভ কৰিছে গতিকে এই যিবিলাক আঁচনি এই আঁচনিবিলাকৰ জৰিয়তে ৰাজ্যখনৰ সাধাৰণ জনতাৰ একদম হৃদয় স্পৰ্শ কৰিছে গতিকে আজি সেইকাৰণে আমাৰ মহিলাই হওক আমাৰ খেতিয়কেই হওক আমাৰ যুৱক যুৱতী হওক আজি যুৱক যুৱতীসকলৰ যদি কথা কওঁ ৰাজ্যখনৰ 10 লাখ যুৱক যুৱতীয়ে মুদ্ৰা যোজনাৰ জৰিয়তে বেংকৰ পৰা লোন পাবলৈ সক্ষম হৈছে মানে 10 লাখ যুৱক যুৱতীয়ে তেখেতলোকে জীৱিকাৰ এটা ৰাস্তা পাইছে আপোনালোকে যদি লক্ষ্য কৰে ৰাজ্যখনৰ 87,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাইছে গতিকে আজি যুৱকসকলে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিক আকোৱালি লৈছে আপোনালোকে খেতিয়কৰ কথাটো কৈছে খেতিয়ক 19 যিখন খেতিয়কৰ আন্দোলনৰ কথাটো কৈছে খেতিয়কৰ আন্দোলনটো প্ৰকৃত খেতিয়কসকলে কৰি থকা নাই খেতিয়কৰ আন্দোলনটো কৰিছে মধ্যভোগীসকলে 1960 চনৰ যি কৃষি আইন আছিলে সেই কৃষি আইনে খেতিয়কসকলৰ যি স্বাধীনতা প্ৰদান কৰা নাছিলে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে খেতিয়কৰ স্বাধীনতা প্ৰদান কৰিবৰ কাৰণে এই নতুন কৃষি আইন অনা হৈছে আৰু খেতিয়কসকলে বস্তু উৎপাদন কৰে খেতিয়কে নিজৰ খেতি ইচ্ছা অনুযায়ী তেখেতলোকে বিক্ৰী কৰিব নোৱাৰে আপোনালোকে যদি লক্ষ্য কৰে আমি বিহাৰৰ আপোনালোকে যদি নিউজ চাই আছে আপোনালোকে দেখিছে বিহাৰৰ খেতিয়কে আগতে বন্ধাকবি বিহাৰত 1 কেজি বন্ধাকবিৰ দাম 1 টকা হৈ আছিলে এতিয়া সেই বিহাৰৰ খেতিয়কে যেতিয়া দেলহি বেপাৰীক যেতিয়া বন্ধাকবি বিক্ৰী কৰিছে বিহাৰৰ খেতিয়কে এতিয়া 10 টকালৈকে পাইছে গতিকে এই আঁচনি মই ঋতু মেধি আছে ঋতু মেধিৰ ওচৰলৈ যাব বিচাৰিম কিন্তু শেহতীয়া কিছু তথ্য আমি আপোনালোকক দি দিব বিচাৰিছোঁ যে এই মুহূৰ্তত 15খন আসনত বিজেপিৰ অগ্ৰগতি সৰ্বমুঠ অগ্ৰগতি 17খন আসনত দুখন আসনত বিজেপি বৰ্তমান অগ্ৰগতি 2খন আসনত বিজেপি বিজয় হৈছে এই মুহূৰ্তত আমি আপোনালোকক এই কথা জনাই আছো ঋতু মেধি যদি আছে মই ঋতু মেধিৰ সৈতে শেহতীয়া তথ্যৰ বাবে সংযুক্ত হ'ব বিচাৰিছোঁ ঋতু মেধি যদি আপুনি আছে মই আপোনাৰ পৰা কিছু তথ্য ল'বলৈ এই মুহূৰ্তত চেষ্টা কৰিম আৰু আমাৰ সাংবাদিকো বিভিন্ন স্থানত আছে সেই স্থানত মই যাবলৈ পুনৰ চেষ্টা কৰিম যে আমি যদি কিছু শেহতীয়া তথ্য আমি যদি লাভ কৰিব পাৰোঁ নিশ্চয়কৈ দেখি ক্ষমা চাব লাগিব এই মুহূৰ্তত ঘনে ঘনে সলনি হৈছে দৃশ্যপট বৰ্তমান তুলনামূলকভাৱে বিজেপিৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে যদিও পূৰ্বৰ তুলনাত হ্ৰাস পাইছে অগ্ৰগতি
আৰু বিপক্ষ যিসমূহ ৰাজনৈতিক দল আছে বিপক্ষ সেই ৰাজনৈতিক দলসমূহৰ পাৰদৰ্শিতা একেবাৰে নিম্ন, যাৰ বাবে এতিয়া তুলনামূলকভাৱে বিজেপিৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আৰু বিজেপিৰ অগ্ৰগতি তুলনামূলকভাৱেহে দেখিবলৈ পোৱা গৈছে। যিটো হাৰত প্ৰচাৰ অভিযান চলিছিল সেই হাৰত কিন্তু এতিয়া আশাপ্ৰদ ফল আহি পৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া শংকিত হৈ পৰিছে সকলো। কিন্তু তুলনামূলকভাৱে বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে, কিন্তু যিটো হাৰত প্ৰচাৰ দিয়া হৈছিল সেই হাৰত আশাপ্ৰদ ফল এই পৰ্যন্ত লাভ কৰা নাই। বৰ্তমান সময়ত আপুনি যদি চাবলৈ যায় টাইমিটৰ বাওঁফালৰ স্ক্ৰীণত আমি সেই দৃশ্যাংশ দেখুৱাই আছোঁ। বিজেপিৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। এই পৰ্যন্ত 15খন আসনত অগ্ৰগতি লাভ কৰিছে, 2খন আসনত বিজয় সাব্যস্ত হৈছে। ইয়াৰ পূৰ্বতে বিনা প্ৰতিদ্বন্দ্বিতাৰে এখন আসন দখল কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। তাৰ সমান্তৰালকৈ যদি চাবলৈ যায় তেনেহ'লে বাকী কোনেও এই পৰ্যন্ত লিড লৈ থাকিব পৰা নাই, অগ্ৰগতি লাভ কৰিব পৰা নাই, অথবা কোনো অন্য ৰাজনৈতিক দলে এই পৰ্যন্ত আসন দখল কৰিব পৰা নাই। কিন্তু ভোট গণনা অব্যাহত আছে। 36টা পৰিষদীয় নিৰ্বাচনৰ ভোট গণনাৰ ভিতৰত 35টা পৰিষদীয় সমষ্টিৰ ভোট গণনাহে এই পৰ্যন্ত চলি আছে, কিয়নো বিজেপিয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে এটা সমষ্টিত আসন দখল কৰিছে। দীক্ষিত শৰ্মা, হয়, এই মুহূৰ্তত এটা তথ্য আহিছে, আপডেট আহিছে। আমপ্ৰি সমষ্টিত বিজেপি জয়ী হৈছে। ভৱেশ কাঠৰ তেওঁ 1136টা ভোটত বিজয় সাব্যস্ত হৈছে। এই মুহূৰ্তত এটা নতুন তথ্য আমাৰ হাতত আহিছে। আমপ্ৰি সমষ্টি যি আছে সেই সমষ্টিত বিজেপিৰ প্ৰাৰ্থীজন ভৱেশ ভৱেশ কাঠাৰ তেওঁ 1136টা ভোটত বিজয় সাব্যস্ত হৈছে। আমি আপোনালোকক তথ্য এই মুহূৰ্তত দিবলৈ চেষ্টা কৰি আছোঁ যে বিজেপিৰ প্ৰাৰ্থীজন বৰ্তমান অগ্ৰগতি লাভ কৰিছে। হুজাইৰো আহিছে, হুজাই কিছু তথ্য আহিছে। হুজাই শংকৰদেৱ নগৰত চলি থকা ভোট গণনাত প্ৰথম ৰাউণ্ডত কংগ্ৰেছে 1448টা ভোট লাভ কৰিছে আৰু বিজেপিয়ে লাভ কৰিছে 1459টা ভোট। নেক টু নেক ফাইট হুজাইত বৰ্তমান দেখা পোৱা গৈছে। কংগ্ৰেছ আৰু বিজেপিৰ মাজত নেক টু নেক ফাইট দেখা পোৱা গৈছে আৰু মাত্ৰ 20টা ভোটতকৈও কম, ক্ষমা কৰিব 20টাও নহয়, মাত্ৰ 12টা ভোটতহে বিজেপিৰ প্ৰাৰ্থীজন অগ্ৰগতি লাভ কৰি আছে। হুজাইৰ এই তথ্য আমি আপোনালোকক দিছোঁ। কংগ্ৰেছৰ প্ৰাৰ্থীয়ে লাভ কৰিছে প্ৰথম ৰাউণ্ডৰ অন্তত 1448টা আৰু বিজেপিয়ে পাই আছে 1459টা। মাত্ৰ 11টা ভোটত বিজেপিয়ে লিড লৈ আছে হুজাইত। আমি আপোনালোকক এই তথ্য দিবলৈ বিচাৰি আছোঁ। তাৰ লগতে আমপ্ৰি সমষ্টিত বিজেপি প্ৰাৰ্থীজন বিজয়ী হৈছে 1136টা ভোটত তেওঁ বিজয় সাব্যস্ত হৈছে। কিন্তু হুজাইৰ তথ্য যদি আমি আপোনালোকক দিওঁ, সেই তথ্য অনুসৰি কংগ্ৰেছৰ প্ৰাৰ্থীতকৈ মাত্ৰ 11টা ভোটত বিজেপিৰ প্ৰাৰ্থীজন অগ্ৰগতি লাভ কৰি আছে। 1448টা ভোট পাইছে কংগ্ৰেছৰ প্ৰাৰ্থীজনে আৰু বিজেপিয়ে পাইছে 1459টা ভোট। মাত্ৰ 12টা ভোটত বিজেপিৰ অগ্ৰগতি। এই মুহূৰ্তত যদি চাই 3খন আসনত বিজেপি জয় হৈছে, 15খন আসনত অগ্ৰগতি লাভ কৰি আছে। তাৰ লগতে অন্যান্য এখন আসনত অগ্ৰগতি লাভ কৰি আছে। আৰু কিন্তু হুজাইত যদি চোৱা যায়, হুজাইত নেক টু নেক ফাইট প্ৰথম ৰাউণ্ডৰ অন্তত কংগ্ৰেছৰ 1448টা আৰু বিজেপিৰ প্ৰাৰ্থী 1459টা ভোট। নেক টু নেক ফাইট বৰ্তমান দেখা পোৱা গৈ আছে। আমাৰ হাতত তথ্য আহিছে, শেহতীয়া তথ্য। আমপ্ৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়। ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ যে আমপ্ৰি যি সমষ্টি আছে তাত বিজেপিৰ প্ৰাৰ্থীজনে জয় লাভ কৰিছে। 1136টা ভোটত বিজেপিৰ প্ৰাৰ্থী ভৱেশ কাঠাৰ নিৰ্বাচিত হৈছে। আমপ্ৰি সমষ্টি বিজেপিৰ দখলত বৰ্তমান যোৱা দেখা পোৱা গৈছে। ইতিমধ্যে 3টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে, তাৰে এটা বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ জয়ী হৈ গৈছে। কিন্তু আমপ্ৰি সমষ্টিত এবাৰ বিজেপিৰ প্ৰাৰ্থীজন জয় হৈছে। আৰু এই মুহূৰ্তত যদি আমি আপোনালোকক জনাওঁ, হুজাইত এটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আৰু বিজেপিৰ প্ৰাৰ্থীৰ মাজত ভোটৰ ব্যৱধান আছে মাত্ৰ 11টা আৰু 11টা ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থীজন আগবাঢ়ি আছে। ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছে কিন্তু আপোনালোকক ফাইট দিছে। হিৰণ্য, কংগ্ৰেছ এতিয়া এখন হৈছে ডুবন্ত নাও। গতিকে বিৰোধী দলটো আজি অন্তৰ্কণ্ডলে গোটেই দলটো শেষ কৰি পেলাব এতিয়া। কিন্তু এইটো গণতন্ত্ৰৰ কাৰণে অশুভ সংকেত। গতিকে আমি বিৰোধী দলটোক আমি শক্তিশালী হোৱাটো বিচাৰোঁ।
গতিকে আমি এতিয়া নিৰ্বাচনবিলাকত যদি আপোনালোকে লক্ষ্য কৰে আপোনালোকে দেখিছে BTAD ইলেকশ্যনৰ তেখেতলোকৰ অৱস্থা আপোনালোকে টিৱাই ইলেকশ্যনৰ অৱস্থা দেখিব 21ত আপোনালোকে দেখিব কংগ্ৰেছ এতিয়া হৈছে ডুবন্ত নাও গতিকে কংগ্ৰেছে নিজকে শুধৰাবলৈ প্ৰয়োজন হৈছে এতিয়া দ্বিতীয় কথাটো হৈছে এতিয়া আমি ভাৰতীয় জনতা পাৰ্টিয়ে আজি কৃষকসকলৰ কাৰণে যিবিলাক কাম কৰিছে আপুনি কৃষকৰ কথা উল্লেখ কৰিছে আমাৰ যিখন কৃষি আইন এই কৃষি আইনকেইখন সংশোধন এই কাৰণেই কৰা হৈছে যাতে এখন স্বাধীন কৃষক শক্তিশালী কৃষক আৰু কৃষকসকলক যাতে এখন আধুনিক আৰু প্ৰতিযোগিতামূলক বজাৰৰ লগত যাতে কৃষকসকলক যাতে পৰিচয় কৰাই দিব পাৰে আগতে কি আছিল খেতিয়কে খেতি কৰে খেতিয়কে উৎপাদন কৰে কিন্তু খেতিয়কে কি কৰিব নোৱাৰে নিজৰ উৎপাদন কৰা বস্তু খেতিয়কে বিক্ৰী কৰিব নোৱাৰে আমপ্ৰি সমষ্টি আছে আমপ্ৰি সমষ্টিত অগপৰ প্ৰাৰ্থীক বিজেপিয়ে পৰাজিত কৰিছে অগপৰ প্ৰাৰ্থীক পৰাজিত কৰিছে বিজেপিৰ প্ৰাৰ্থীজনে ৰায় বৰুক পৰাজিত কৰিছে অগপৰ প্ৰাৰ্থী আছিলে তেওঁক পৰাজিত কৰিছে এই মুহূৰ্তত আমপ্ৰি সমষ্টিত বিজেপি প্ৰাৰ্থী যদিও বিজয় হৈছে তেওঁ পৰাজিত কৰিছে অগপৰ প্ৰাৰ্থী ৰায় বৰুক আমি আপোনালোকক এই কথাটো জনাই আছো যে আমপ্ৰি সমষ্টি বিজেপি দখলত কৰিছে কিন্তু আমপ্ৰি সমষ্টি বৰ্তমান যদিও বিজেপিৰ দখলত গৈছে এই সমষ্টিটোত অগপৰ প্ৰাৰ্থীক পৰাজিত কৰিছে ৰায় বৰুক পৰাজিত কৰিছে আৰু এটা আপডেট আহিছে বিজেপিৰ প্ৰাৰ্থী বিনয় কোঁৱৰ জয়ী হৈছে 3 নং ভুৰবন্ধা সমষ্টি যি আছে তাত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে আৰু বিনয় কোঁৱৰ যিজন আছে তেওঁ 1567টা ভোটত বিজয় সাব্যস্ত কৰিছে ব্যৱধান আছে 5 নম্বৰ ঢেকিফলা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয় এতিয়া ফলাফল অহা আৰম্ভ কৰিছে 3 নম্বৰ ভুৰবন্ধাত বিজেপিৰ জয় 5 নম্বৰ ঢেকিফলা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিনাপানী বৰদলৈ জয় এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো এই গুৰুত্বপূৰ্ণ বাতৰিটোতে ইতিমধ্যে ফলাফল অহা আৰম্ভ কৰিছে কোন সমষ্টিত কোন প্ৰাৰ্থী জয়ী হৈছে আমি আপোনালোকক জনাই আছো কিন্তু হুজাইত যদি আপুনি চাই হুজাইত 1048টা প্ৰথম ৰাউণ্ডৰ অন্তত 1448টা ভোট কংগ্ৰেছে পাই আছে আৰু প্ৰথম ৰাউণ্ডৰ অন্তত 1459টা ভোট পাই আছে ঢেকিয়াফালা যি সমষ্টি আছে এইটো মহিলাৰ বাবে সংৰক্ষিত সমষ্টি আছিলে তাত ইতিমধ্যে বিনাপানী বৰদলৈ বিজেপি প্ৰাৰ্থীজন জয়ী হৈছে তাৰ লগতে 3 নম্বৰ ভুৰবন্ধা যি পৰিষদীয় সমষ্টি আছে তাত এহেজাৰ 567টা ভোটত বিজয় হৈছে বিজেপিৰ প্ৰাৰ্থী বিনয় কোঁৱৰ আমি আপোনালোকক শেহতীয়া তথ্য জনাই আছো এই মুহূৰ্তত 4খন আসনত বিজেপিৰ বিজয় সাব্যস্ত কৰিছে অন্যান্য এখন আসনত বিজয় সাব্যস্ত কৰি আছে 18টাত অগ্ৰগতি এই মুহূৰ্তত বিজয় আৰু অগ্ৰগতি মিলাই এই মুহূৰ্তত প্ৰায় 19টা সমষ্টিত বৰ্তমান অগ্ৰগতি বিজেপিৰ এখন আসনত অন্যান্য কোনো এই মুহূৰ্তত সেই ধৰণে কণ্টেষ্ট দিয়া দেখা পোৱা গোৱা নাই এজিপি এখন আসনত বৰ্তমান অগ্ৰগতি লাভ কৰি আছে জোৰাবাৰী সমষ্টি বিজেপিৰ দখলত গৈছে শেহতীয়া আপডেট জোৰাবাৰী যি সমষ্টি আছে সেই সমষ্টিত বিজেপিয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে গীতামণি কলিতা ভূঞা জয় লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী 23 নম্বৰ জৰাবাৰী সমষ্টি বৰ্তমান বিজেপিৰ দখলত বিজেপিৰ প্ৰাৰ্থী গীতামণি কলিতা ভূঞা বৰ্তমান জয় সাব্যস্ত হৈছে সেই জৰাবাৰী সমষ্টিত আৰু এই মুহূৰ্তত অগ্ৰগতি আৰু ফলাফল যদি আপুনি চাই তেতিয়াহ'লে 20খন আসনত বিজেপি নিৰ্বাচনত আগবাঢ়ি আছে 15খনত অগ্ৰগতি 5খন জিকিলে 20খন আসনত বৰ্তমান বিজেপিৰ বিজয় আৰু অগ্ৰগতি বৰ্তমান চলি আছে অন্যান্য কিন্তু বিৰোধীৰ যি ধৰণৰ স্থিতি সেই বিৰোধী স্থিতি কিন্তু সম্পূৰ্ণৰূপে নিৰাশাজনক কংগ্ৰেছে এই মুহূৰ্তলৈকে এটা ৰাউণ্ডতহে অলপ কণ্টেষ্ট দিব পাৰিছে য'ত 11টা ভোটৰ অগ্ৰগতি লাভ কৰি আছে হুজাৰ এটা সমষ্টিত কিন্তু কংগ্ৰেছ সম্পূৰ্ণৰূপে বহু শক্তিহীন যেন হৈ পৰিছে বিৰোধী যেন শক্তিহীন হৈ পৰিছে কেনেকুৱাহে বৰ্তমান পৰিলক্ষিত হৈছে মই বিজেপিজনৰ পৰা জানিব বিচাৰিছোঁ যে এয়া যি নিৰ্বাচনী ফলাফল আছে সেয়া আপোনালোকৰ কাম নে বিৰোধীৰ বিফলতাৰ কাৰণে আপোনালোকে কৈছে নহ'ব এটা কথা আপোনালোকে স্পষ্টভাৱে মই কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ যিবিলাক কাম কাৰ্য ভাৰতীয় জনতা পাৰ্টিয়ে
অসমৰ ৰাইজৰ কাৰণে যেনেধৰণে কাম কৰিছে সমৰ্পিত হৈ যেনেধৰণে কাম কৰিছে গতিকে এই কামবিলাকে জনতাৰ শেষৰজন সমাজৰ শেষৰজন ব্যক্তিকো মানে চুই গৈছে অন্তৰ চুই গৈছে আপোনালোকে যদি অৰুণোদয় আঁচনিখন আপোনালোকে যদি চায় ৰাজ্যখনৰ লাঞ্ছিত বঞ্চিত আৰু সেই মহিলাসকলক সমাজত আত্মমৰ্যাদাৰে জীয়াই থকা এটা পৰিৱেশ দিবৰ কাৰণে ৰাজ্যখনৰ 19 লাখ আজি মহিলা 19 লাখ আজি মাতৃক আই মাতৃক আজি 830 টকাকৈ দিয়া প্ৰদান কৰিছে গতিকে এইবিলাক ধেমালি আঁচনি নহয় এইবিলাক হৈছে বৃহৎ এনে আঁচনি অসম ইতিহাস যদি চাই কোনো এখন চৰকাৰে এনেকুৱা আঁচনি আনিব পৰা নাছিলে আপোনালোকে আৰু আমি খিলঞ্জীয়া ভূমিপুত্ৰক আমি এইখনেই প্ৰথম চৰকাৰ যিখনে খিলঞ্জীয়া ভূমিপুত্ৰক আমি মাটি অধিকাৰ প্ৰদান কৰিছোঁ আমি ৰাজ্যখনৰ 1,45,000 খিলঞ্জীয়া ভূমিপুত্ৰক ইতিমধ্যে আমি মাটি প্ৰদান কৰিলোঁ আৰু 1 লাখ খিলঞ্জীয়া ভূমিপুত্ৰক আমি মাটি অধিকাৰ প্ৰদান কৰিম আপোনালোকে যদি লক্ষ্য কৰে এইখনেই প্ৰথম চৰকাৰ যিখন চৰকাৰে আমাৰ সত্ৰসমূহ বেদখলমুক্ত কৰি সত্ৰসমূহ বিকাশৰ কাৰণে কাম কৰিছে এইখনেই প্ৰথম চৰকাৰ যিখন চৰকাৰে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰপাত যি ম্যায় আজি মাটি দখল কৰিছিলে বটদ্ৰপা সত্ৰ দখল কৰিছিলে তাৰ পৰা সেই বাংলাদেশীসকলক উচ্ছেদ কৰি আজি সত্ৰখনৰ বিকাশৰ কাৰণে আৰু এটা ব্ৰেকিং আহিছে আমাৰ হাতত 31 নম্বৰ লালুংপাৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয় 6খন আসনলৈ এতিয়া মুহূৰ্তত বৃদ্ধি পাইছে বিজেপিৰ জয়ৰ সংখ্যা আৰু 21লৈ বৃদ্ধি পাইছে সম্পূৰ্ণ মদন বৰদলৈ বিজয় সাব্যস্ত কৰিছে আৰু 1154টা ভোটত অগপৰ প্ৰাৰ্থীক পৰাস্ত কৰিছে লালুংপাৰ সমষ্টিত নগাঁও জিলাৰ যি লালুংপাৰ সমষ্টি আছে 31 নম্বৰ তাত বিজেপিৰ প্ৰাৰ্থী মদন বৰদলৈ বিজয় সাব্যস্ত আৰু যি বিজয় আছে সেই বিজয় এই মুহূৰ্তত 6খনলৈ বৃদ্ধি পাইছে আৰু 15খনৰ অগ্ৰগতি আছে আৰু সেই 15খন অগ্ৰগতি আৰু মিলাই এই মুহূৰ্তত 21খন মই শেহতীয়া তথ্যৰ বাবে সংযুক্ত হৈছোঁ ঋতু মেধিৰ সৈতে ঋতু মেধি এতিয়া কোন জিলাত কোন সমষ্টিত কিমানজন মানুহ বিজয় হৈছে মই শেহতীয়া তথ্য আপোনাৰ পৰা জানিব বিচাৰিছোঁ নিশ্চয়কৈ দীক্ষিত শৰ্মা যদি এতিয়া এই মুহূৰ্তৰ আপুনি প্ৰেক্ষাপট চাবলৈ যায় তেনেহ'লে আপুনি অগ্ৰগতিৰ সংখ্যাৰ তালিকাতকৈ এতিয়া কিন্তু তুলনামূলকভাৱে বিজেপিৰ আসন দখলৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু আমি টাইম এইটৰ সোঁফালৰ স্ক্ৰীণত যি দৃশ্যাংশ দেখুৱাইছোঁ টেলিত তাত ক্ৰমাগতভাৱে দৃশ্যপট সলনি হোৱা পৰিলক্ষিত হৈছে বৰ্তমান সময়ত যদি মই বিজেপিয়ে আসন দখল কৰা সমষ্টিৰ তালিকা আৰু তাৰ সমান্তৰালকৈ যদি প্ৰাৰ্থীসকলৰ তালিকা ক'বলৈ যাওঁ তেনেহ'লে প্ৰথমেই নাম ল'ব লাগিব আমপ্ৰি সমষ্টিত বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী টিকেন বসুমতাৰীয়ে লাভ কৰিছে ইতিমধ্যে বিজয় সাব্যস্ত হৈছে তাৰ পাছত যদি আমি ফুঙাৰী সমষ্টিলৈ যাওঁ তেনেহ'লে ফুঙাৰী সমষ্টিত 2443টা ভোটত টিকেন বসুমতাৰীয়ে জয়লাভ কৰিছে আৰু বিজেপিৰ প্ৰাৰ্থী বিনয় কোঁৱৰে 3 নং ভুৰবন্ধা পৰিষদীয় সমষ্টিত বিজয় সাব্যস্ত হৈছে বিজেপিৰ প্ৰাৰ্থী বুলি জানিব পৰা গৈছে বিনয় কোঁৱৰ আৰু অন্যহাতে ঢেকীয়াফলা পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে 5 নং ঢেকীয়াফলা পৰিষদীয় সমষ্টিত বিনাপানী বৰদলৈ জয়লাভ কৰিছে আৰু উল্লেখযোগ্য যে 5 নং ঢেকীয়াফলীয়া পৰিষদীয় সমষ্টি মহিলাৰ বাবে সংৰক্ষিত আছিল আৰু বিনাপানী বৰদলৈ বিজেপি সমৰ্থিত প্ৰাৰ্থী বিনাপানী বৰদলৈ ইতিমধ্যে বিজয় সাব্যস্ত হৈছে আৰু 23 নং জৰাবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী গীতামণি কলিতা ভূঞাই ইতিমধ্যে জয়লাভ কৰিছে টাইম এইটৰ দৰ্শকসকলক সেই ব্ৰেকিং আপডেটটো জনাইছোঁ ইফালে 31 নং লালুংপাৰ সমষ্টিত নগাঁও জিলাৰ লালুংপাৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী মদন বৰদলৈ বিজয় সাব্যস্ত হৈছে আৰু বিজেপিৰ আসন দখলৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কিছু সময়ৰ পূৰ্বলৈকে কিন্তু অগ্ৰগতিৰ সংখ্যা কিছু কম আছিল তুলনামূলকভাৱে যদিও বেছি আছিল কিন্তু প্ৰচাৰৰ তুলনাত আসন দখলৰ সংখ্যা আৰু অগ্ৰগতিৰ সংখ্যা কম আছিল দীক্ষিত শৰ্মা হয় ঋতু মই শেহতীয়া আৰু কিছু তথ্যৰ পিছত মই সংযুক্ত হ'ম আপোনাৰ সৈতে মই হিৰণ্য পাথৰীৰ ওচৰলৈ আহিছোঁ আপোনাৰ অন্তিম মন্তব্য মই ল'ব বিচাৰিছোঁ এই মুহূৰ্তত যে এই নিৰ্বাচনত আপুনি এই মুহূৰ্তত কিমান আসনৰ ওচৰ আছে 30 কৈ আছে 30 পাব নে তাতকৈ বাঢ়িব নে কমিব কি হ'ব আমি 25 আৰু 30ৰ ভিতৰত পাম 25 আৰু 30ৰ ভিতৰত আমি সৰ্বাধিক আমি 30লৈকে পাম এইটো নিশ্চিন্ত থাকক আমি একক সংখ্যাগৰিষ্ঠতা পাম আৰু তিৱা অটোনমাছ কাউন্সিল ভাৰতীয় জনতা পাৰ্টিয়ে দখল কৰিব এইটো 100% নিশ্চিত আৰু দ্বিতীয় কথাটো আপোনালোকে যদি লক্ষ্য কৰে আজি কাজিৰঙাৰ যদি আপোনালোকে কাজিৰঙাত কি হৈছিলে প্ৰত্যেক দিনাই গড় হত্যাৰ কথা শুনিছিলে আপোনালোকে কংগ্ৰেছ চৰকাৰৰ দিনত এতিয়া আপোনালোকে গড় হত্যাৰ কথা শুনিছেনে আজি কাজিৰঙাত যিসকল বাংলাদেশে মাটি অধিকাৰ কৰিছিলে কংগ্ৰেছৰ দিনত যিসকল বাংলাদেশে কাজিৰঙাৰ মাটি দখল কৰিছিলে সেই বাংলাদেশীসকলক উচ্ছেদ কৰি তাৰ পৰা খেদি দিয়াৰ কাৰণে আজি গড় হত্যা কমিছে আপোনালোকে যদি লক্ষ্য কৰে আজি চৰকাৰখনে 20,000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিছে এটা অঞ্চল ৰাস্তা নিৰ্মাণ কৰিলে ডেভেলপমেণ্টত কি প্ৰভাৱ পৰে আপোনালোকে জানে 1000খন দলং নিৰ্মাণ কৰা হৈছে এখন দলং এটা অঞ্চলৰ ডেভেলপমেণ্টত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে এই কথাবিলাক আপোনালোকে জানে কিন্তু এই চৰকাৰখনে 1000খন দলং নিৰ্মাণ কৰিছে যি কাম
কংগ্ৰেছে 15 বছৰ অসমত শাসন কৰিব পৰা নাছিলে গতিকে আপোনালোকে যদি আজি শিক্ষা ক্ষেত্ৰতে যদি আপোনালোকে লক্ষ্য কৰে স্বাস্থ্য ক্ষেত্ৰত যদি আপোনালোকে লক্ষ্য কৰে মানুহৰ প্ৰত্যেকজন আমাৰ দুখীয়া পৰিয়ালে এতিয়া স্বাস্থ্যৰ কাৰণে চিন্তা কৰিব নালাগে বেমাৰ আজাৰ হলে ট্ৰিটমেন্টৰ কাৰণে চিন্তা কৰিব নালাগে তেখেতলোকক প্ৰত্যেকটো পৰিয়ালক 7 লাখ টকা প্ৰদান কৰা হৈছে মানে আপোনালোকে যদি লক্ষ্য কৰে আমাৰ অটল অমৃত কাৰ্ড আৰু আমাৰ আয়ুষ্মান ভাৰত এই দুখন কাৰ্ড যদি মিলাই 7 লাখ টকা হয় দুখীয়া মানুহৰ জেপত এতিয়া এই দুখন কাৰ্ড থাকে গতিকে বেমাৰ আজাৰ হলেও মানুহে চিন্তা কৰিব নালাগে গতিকে এনেকুৱা ধৰণৰ কাম কিন্তু পূৰ্ব চৰকাৰখনক কোনো দিনাই কৰিব পৰা নাছিল আপোনালোকে যদি লক্ষ্য কৰে আমাৰ শিক্ষাৰ ক্ষেত্ৰত 5খন বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হৈছে 5খন বিশ্ববিদ্যালয় মাধৱদেৱ বিশ্ববিদ্যালয় আৰু লখিমপুৰ মোৰ জন্মস্থান লখিমপুৰত আজি মেডিকেল কলেজ আজি লখিমপুৰ মানুহে কি যন্ত্ৰণা আছিলে বেমাৰ আজাৰ হলে আমি গৈছিলো মানুহে যেতিয়া বেমাৰ হয় ডাঙৰ বেমাৰ হয় গুৱাহাটীলৈ আনিব লাগে একদম ডিব্ৰুগড়লৈ নিব লাগে 24 ঘণ্টা লৈছিলে আজি লখিমপুৰত আজি মেডিকেল কলেজ হৈছে য'ত লখিমপুৰ মানুহে সপোনতো ভবা নাছিলে আজি ৰাজ্যখনৰ 11খন মেডিকেল কলেজ হ'বলৈ গৈ আছে গতিকে এনেকুৱা ধৰণৰ কামটো পূৰ্ব চৰকাৰখনে কৰিছিলে নেকি দেখা নাই এতিয়া কথা ধৰ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে যদি লক্ষ্য কৰে ছাত্ৰ ছাত্ৰীয়েতো পঢ়িবৰ কাৰণে চিন্তাই কৰিব নালাগে এতিয়া যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ কাৰণে যদি আৰ্থিক যদি সমস্যা সৃষ্টি হয় অভিনন্দন আঁচনি আনিছে ধুনীয়াকৈ ল'ৰা ছোৱালীবিলাকে আজিকালি তাৰ জৰিয়তে বেংকৰ পৰা লোন পাব আৰু ধুনীয়াকৈ উচ্চ শিক্ষা লৈ আহিব পাৰিব এডমিশ্যনৰ কাৰণেও চিন্তা কৰিব নালাগে এফালে এডমিশ্যনৰ ফিজ ফ্ৰী কৰি দিয়া হৈছে এফালে আমাৰ ইউনিফৰ্মো মানে ফ্ৰী দিয়া ব্যৱস্থা কৰা হৈছে এফালে কিতাপ পত্ৰও ফ্ৰী কৰা ব্যৱস্থা কৰা হৈছে গতিকে শিক্ষা স্বাস্থ্য আৰু সকলো ক্ষেত্ৰত যি অমূল পৰিৱৰ্তন আজি চৰকাৰখনে দেখিছে তাৰ মাজত এটা ব্ৰেকিং নিউজ আহিছে লংকাৰ শংকৰদেৱ নগৰৰ কাকি তিৱা স্বায়ত্তশাসিত পৰিষদৰ ভোট গণনাৰ মাজতে কংগ্ৰেছৰ নেতাক প্ৰহাৰ কৰাৰ এক অভিযোগ উত্থাপন কৰিছে বিজেপিৰ কৰ্মীয়ে কংগ্ৰেছৰ নেতাক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ভোট গণনাৰ মাজতে শংকৰদেৱ নগৰত কাকি তিৱা স্বায়ত্তশাসিত পৰিষদৰ বাবে কাকিত যি সমষ্টি আছিল তাত ভোট গণনা বৰ্তমান চলি আছিলে আৰু তাতে কংগ্ৰেছৰ নেতাক বিজেপি কৰ্মীৰ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ মাজতে ইতিমধ্যে কিছু উত্তেজনামূলক পৰিৱেশ বৰ্তমান সৃষ্টি হৈছে এই ব্ৰেকিংটো আমি আপোনালোকক দি আছো যে কাকিত ভোট গণনাৰ মাজতে কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কংগ্ৰেছৰ নেতাক প্ৰহাৰৰ অভিযোগ বিজেপি কৰ্মীৰ কংগ্ৰেছৰ নেতাক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু কাকিত এই ঘটনা সংঘটিত হৈছে আৰু কিছু উত্তেজনাপূৰ্ণ পৰিস্থিতি বৰ্তমান সৃষ্টি হোৱাৰ দেখা পোৱা গৈছে হুজাৰ শংকৰদেৱ নগৰৰ যি ভোট গণনা বৰ্তমান চলি আছে তাত এই ঘটনা সংঘটিত হোৱাৰ এক কথা আহিছে আমি আপোনালোকক এই কথাখিনি জনাই আছো আমাৰ হাতত কিছু মন্তব্য আহি পৰিছে সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো বিজয় প্ৰাৰ্থীসকলৰ মই এই ক্ষেত্ৰত মই এতিয়া 31টা লংকাৰ সমষ্টিৰ সকলো ৰাইজলৈ মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই জয় মোৰ নহয় এই জয় 31টা লংপাখী ৰাইজৰ তিৱা স্বায়ত্ত পৰিষদ এলেকাধীন সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে মোক যথেষ্ট সহায় কৰিছে তেখেতসকলৰ কাৰণে মই নিজকে যিখিনি মানে যোৱা কালচোৱাত মই কাৰ্যকৰী কৰিব পৰা নাছিলোঁ সমস্যাসমূহ সমাধান কৰিব পৰা নাছিলোঁ অহা 5 বছৰৰ কালত সেই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে মই চেষ্টা কৰিম প্ৰায় 11শৰো অধিক ভোট আছে তেখেতে তৃতীয় পজিশ্যনত থাৰ্ড মোৰ লগত কণ্টেষ্ট হৈছে এজিপিটো ঠিক মই মন নাই আছে কম আৰু অধ্যক্ষ আছিলে মই প্ৰথম যেতিয়া মানে জিকিছিলোঁ তেতিয়া 2010 চনত মই এক্সিকিউটিভ মেম্বাৰ আছিলোঁ তাৰ পিছৰ কাৰ্যকালত মোক অধ্যক্ষ হিচাপে দিছিলে গতিকে এইবাৰ মই কি পাওঁ সেইটো আমাৰ হাইকমাণ্ডসকল আছে দলীয় নেতৃত্বৰ সেইটো দায়িত্ব পালন কৰোঁ তেখেতসকলে যি কয় মই সেইমতে দায়িত্ব পালন কৰিম এয়া শেহতীয়া তথ্য আমি আপোনালোকক দিছোঁ আৰু অন্তিম এটা বা দুটা শব্দত আপুনি আপোনাৰ শেষ মন্তব্য কওক পাঠৰি এই যে যি কৃষকৰ আজি আন্দোলনৰ কথা উল্লেখ কৰিছে এই কৃষকৰ আন্দোলন প্ৰকৃত কৃষকে আন্দোলন কৰা নাই এই মধ্যভোগী দালালখিনিয়ে এই আন্দোলনটো কৰিছে এতিয়া কথা হ'ল 1960 চনৰ যি কৃষি আইন আছিলে এই কৃষি আইনে কৃষকসকলক স্বাধীনতা প্ৰদান কৰা নাছিলে কৃষকসকলে নিজে কষ্ট কৰি খেতি কৰে কষ্ট কৰি তেজক পানী কৰি তেখেতলোকে খেতি মানে পণ্য সামগ্ৰী বিভিন্ন ধৰণৰ শাক পাচলি উৎপাদন কৰে কিন্তু খেতিয়কে তেখেতলোকে ইচ্ছা কৰাৰ ধৰণে তেখেতলোকে বিক্ৰী কৰিব নোৱাৰে এতিয়া কথাটো যদি আপোনালোকে লক্ষ্য কৰে আপোনালোকে
আপোনালোকে বৰপেটাত দেখিছিলে আমাৰ খেতিয়কসকলে ঠিক আছে, বিলাহী ঠিক আছে, হয়। আমাৰ হয়, আলু মই বুজি ৰাস্তা পালো, দলিয়াই মই পেলাই বুজি দিছিলে পালো। কিন্তু মই ধন্যবাদ জনাইছো হিৰণ্য পাঠৰী আপোনাক ধন্যবাদ জনাইছো আৰু শেহতীয়া তথ্য অনুসৰি যদি আপুনি চাই 20খন আসনত বিজেপি বৰ্তমান অগ্ৰগতি লাভ কৰি আছে 6খন ইতিমধ্যে জিকিছে আৰু অন্যান্যৰ ক্ষেত্ৰত যদি চোৱা যায় এখন আসনত অগ্ৰগতি বৰ্তমান লাভ কৰি আছে আৰু 15খন আসনত বৰ্তমান বিজেপি অগ্ৰগতিত আছে আৰু এই মুহূৰ্তত যি তিৱা সাহিত্য শাসিত পৰিষদৰ যি নিৰ্বাচন আছে ভোট গণনা পূৰ্ণ গতিত চলি আছে হুজাইত কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা ভোট গণনাৰ মাজতে দেখা পোৱা গৈছে বিজেপি কৰ্মীয়ে কংগ্ৰেছৰ কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ মাজতে এই মুহূৰ্তত তিৱা পৰিষদীয় নিৰ্বাচনৰ ভোট গণনা চলি আছে আৰু বিজেপি মুহূৰ্তত 15খনত অগ্ৰগতি আৰু 6খনত ইতিমধ্যে বিজেপিয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে আৰু শেহতীয়া তিৱা নিৰ্বাচনৰ আমি আপোনালোকক বাতৰি দি থাকিম আৰু তিৱা পৰিষদীয় নিৰ্বাচনৰ বা বাতৰিৰ বাবে ফলাফলৰ বাবে আপোনালোকে চাই থাকক টাইম তাৰ মাজত এটা ব্ৰেকিং আহিছে এই আমি আপোনালোকক দেখুৱাইছো হুজাইত এনেধৰণৰ কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হুজাইত পারমিশন লৈ আহিছো তোমার একটা পারমিশন মোক নালাগে ঠিক আছে তুমি একটু ভাবিছা বেশি কথা নকবা বেশি কথা নকবি মোক বিচাৰি কথা কইলা বেশি কথা ও স্যার এনেকে আপোনালোকৰ আগত দম দিব পাৰে নে ভাত খাই গলে এয়া হুজাইত কিছু উত্তপ্ত পৰিস্থিতি এটা কিছু ব্ৰেকিং আমাৰ হাতলৈ আহিছে 7 নম্বৰ গড়মাৰী সমষ্টিত অগপৰ প্ৰাৰ্থীৰ জয় প্ৰথমটো জয় অগপৰ প্ৰাৰ্থীৰ জয় এখন আসনত অগ্ৰগতি এখন আসনত অগপৰ প্ৰাৰ্থীৰ জয় আৰু অগপৰ প্ৰাৰ্থী ৰুণামণি বড়ো দাসৰ জয় 253টা ভোটত অগপৰ প্ৰাৰ্থীয়ে লাভ কৰিছে 2722টা আৰু বিজেপিৰ প্ৰাৰ্থীয়ে লাভ কৰিছে 2469টা বিজেপিৰ প্ৰাৰ্থীক পৰাজিত কৰি 7 নম্বৰ গড়মাৰী সমষ্টিত অগপৰ প্ৰাৰ্থী বৰ্তমান জয় বিজেপিয়ে 2400 ভোট লাভ কৰিলে অগপই লাভ কৰিলে 2700টা ভোট আৰু 7 নম্বৰ গড়মাৰী সমষ্টিত অগপৰ প্ৰাৰ্থীৰ জয় এই মুহূৰ্তত আপোনালোকৰ লগত এলায়েন্স আছিলে পাঠৰী ডাঙৰীয়া তাৰ পিছতো 9খন সমষ্টিত 9টা সমষ্টিত তেওঁলোকে প্ৰাৰ্থী দিছিলে তাৰ পিছতো এই মুহূৰ্তত অগপই এখন আসনত জয় লাভ কৰিছে অগপৰ ক্ষেত্ৰত আমি অভিনন্দন জনাইছো জয়লাভ কৰাৰ যিজন প্ৰাৰ্থী আমি তেখেতলোকক অভিনন্দন জনাইছো আৰু যেটো কথা আপোনালোকে দেখালে এটো কোনো ধৰণৰ তাত
কথা কটাকটিহে আমি দেখিছোঁ ইয়াত কোনো ধৰণৰ এইটো কথা কটাকটি চলিছে যুক্তিতৰ্ক হৈছে গতিকে এই কথাটো আমি প্ৰশাসনক পুলিচ প্ৰশাসনক বিষয়টো আমি মানে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ এতিয়া দ্বিতীয় কথাটো হ'ল আজি চৰকাৰখনে ৰাজ্য চৰকাৰখনে আজি যুৱক যুৱতীসকলৰ কাৰণে কি কৰিছে আপোনালোকে যদি লক্ষ্য কৰে স্বয়ং যিখন আঁচনি এই আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ 2 লাখ যুৱক যুৱতীক মানে উৎপাদনমুখী হ'বৰ কাৰণে তেখেতলোকক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আপোনালোকে প্ৰত্যেকজন যুৱক যুৱতীকে 50,000 টকাকৈ প্ৰদান কৰা হ'ব আপোনালোকে যদি আৰু এটা কথা লক্ষ্য কৰে আমাৰ ৰাজ্যখনৰ যি সম্পদ আৰু সম্ভাৱনা আছে এইবিলাকক যাতে বিকশাই তুলিব পাৰে আমাৰ যোগীঘোপাত মাল্টি মডেল লজিষ্টিক পাৰ্ক ভাৰতবৰ্ষৰ ভিতৰতে মাল্টি মডেল লজিষ্টিক পাৰ্ক অসমত নিৰ্মাণ কৰাইছে ধন্যবাদ জনাইছো মই পুনৰ মই কিছু শেহতীয়া তথ্য দিব লাগিব আৰু এই মুহূৰ্তত অগপই এখন আসন জয় কৰিছে বিজেপিৰ জয় আসন 7লৈ বৃদ্ধি পাইছে আৰু এই মুহূৰ্তত প্ৰায় 21খন আসনত বিজেপিৰ অগ্ৰগতি লাভ কৰিছে বিজয় আৰু লিডিং যদি আপুনি মিলাই প্ৰায় 21খন আসনত বৰ্তমান আছে অগপই এখন আসন বৰ্তমান জিকিছে আৰু বাকী অন্যান্য দলসমূহে এখন আসনো বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা নাই বা অগ্ৰগতি লাভ কৰিবলৈ বৰ্তমান সক্ষম হোৱা নাই আৰু তিৱা পৰিষদীয় নিৰ্বাচনৰ সকলো শেহতীয়া তথ্য আপোনালোকে পাই থাকিব টাইম 8ত এই বৰ্তমান মই এই যি বুলেটিন আছে তাৰ পৰা বিদায় লৈছোঁ কিছু শেহতীয়া তথ্য লৈ পুনৰ আপোনালোকৰ ওচৰত উপস্থিত হ'ম